এইবাৰ ৰাইজৰ ৰোষত পঞ্চায়ত প্ৰতিনিধি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ সাধাৰণ জনতাৰ পঞ্চায়ত কেলেংকাৰী ৰাজ্যত সংঘনাই সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰী ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে তাৰ মাজতেই একাংশই চলাই গৈছে দুৰ্নীতিৰ সুলভ বজাৰ হয় পঞ্চায়ত কাৰ্যকাল শেষ হোৱাৰ পাছতো চৰকাৰী আঁচনিৰ ধন লোভ এৰা নাই জনপ্ৰতিনিধি চাংচকী গাঁও পঞ্চায়তৰ এটা পথৰ আবত্তিত ধন তুলিবলৈ গৈ ৰাইজৰ ৰোষত পৰিলে কঠিয়াতলী উন্নয়ন খণ্ডৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য খবৰ অনুসৰি চাংচুকীৰ আঞ্চলিক গাঁও পঞ্চায়তৰ অধীনত পঞ্চায়তটোৰ 10 নং ৱাৰ্ডৰ এটা পথ নিৰ্মাণ কৰিছিল বিগত 21-22 বৰ্ষ MGNREGAৰ আঁচনিৰ জৰিয়তে 8 লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব লগা পথটোৰ মাত্ৰ 50 ট্ৰেক্টৰ মাটি পেলাই 2.50 লাখ টকা উঠাই লয় আঞ্চলিক পঞ্চায়তৰ সদস্য কৰবী কাকতি শেষত বোকাময় পথটোত স্থানীয় ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যাতায়াতৰ বাবে উপযোগী কৰিলে কিন্তু পঞ্চায়তৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো দেওবাৰে ৰাতি পঞ্চায়তৰ GRSক লগত লৈ পথটোৰ বাকী থকা টকাসমূহ মুকলি কৰিবলৈ পথটোৰ ফটো সংগ্ৰহ কৰি থাকোঁতেই ৰাইজৰ ৰোষত পৰে আঞ্চলিক পঞ্চায়তৰ সদস্য কৰবী কাকতি বুজি পাইছোঁ কিন্তু কথাটো কি ৰাইজে ভাবিলে মই জয়ন্তৰ লগত এনি টাইম ফোনতে থাকোঁ তাৰপিছতে আপোনাৰ অকণ পাতৰ যে তেখেতৰ লগতো মই আলোচনা কৰোঁ ৰাইজে মানে চেণ্ট গেভেলটো পেলাই দিলে মোৰ ঠিক আছে ৰাইজে যদি পেলাইছে পেলাওক মই মাটিৰ পইচাটো কিমান টকা আছিলে স্কিমটো এইটো 8 লাখ টকা মাটি 8 লাখ টকা পেলোৱা হ'ল জানো নাই 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 এইটো এনৰেগা স্কিমত 8 লাখ টকা যদি স্কিম হয় 8 লাখ টকা আমি নাপাওঁ সেইটো মই যোনখিনি এনৰেগা কাম কৰে সেইসকলে বুজি পাব 8 লাখ টকাটো কিন্তু ৰাইজে হয়তো সেইটো ৰাইজে যেতিয়া এখন ফলক দেখিব ন যে এইটো 8 লাখ টকা স্কিম 9 লাখ টকা স্কিম ৰাইজে ভাবিব সেইটোৱেই টকা কিন্তু আচলতে যোনখিনি এনৰেগা কাম কৰি আছে বা সেইখিনি মানুহে বুজি পাব যে 8 লাখ টকাত আমি টকা কিমান টকা পাওঁ সেইটো যোনখিনি এনৰেগা কাম কৰি আছে সেইখিনি মানুহে বুজি পাব মাটি কেতিয়া পেলাইছিলে মাটি 22ৰ আগত মানে 22 চনত আমি মাটিও পেলাইছোঁ তাৰপিছত মানে তেতিয়াবা পইচা আপোনালোকে নাপালে নাই নাই পইচা আমি উঠাবই পোৱা এতিয়া পইচা আহিছে মানে এতিয়াহে আমাক স্কিমটোৰ কাৰণে আমাক পইচাটো মানে এতিয়া অফিচিয়েলি এতিয়াহে কাম হৈছে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি ৰাইজে জবাবদিহি কৰে আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীৰ লগতে GRS গৰাকী কেতিয়া মাটি পেলাইছিলে 2022 চনত কিমান গাড়ী মাটি পেলালে এইটো 50 গাড়ী মান হ'ব নেকি কিহে পেলাইছিলে ট্ৰেক্টৰ দি ডাম্পাৰো নহয় ট্ৰেক্টৰ দি পেলাইছে তাকো মাটি কেঁচা মাটি পেলাইছে অলপহে অনা হৈছে 2022 চনতে পেলাইছিলে 2022 আৰু তাৰপিছত বানপানী আহিল গোটেই বাইদেউকো এই আমাৰ AP মেম্বাৰকো জনোৱা হৈছে কোনো তেখেতে নাহিলে আৰু এতিয়া কিয় আহিছে তেওঁলোক এতিয়া কিয় আহিছে বিল উঠাবলৈ আনিছে কেইবছৰ হ'ল মাটি পেলোৱা 2022 আৰু এতিয়া 24 দুবছৰ হ'ল দুবছৰ পাছত পইচা আকৌ তুলিবলৈ এতিয়া উঠাবলৈ আহিছে তাৰ আগত খবৰ নাইকিয়া মানে তাৰ আগতে একো খবৰ নাই বাতৰি নাই ৰাইজৰ দাবী কাম নকৰাকৈ কোনো কাৰণত চৰকাৰী ধন অপচয় হ'বলৈ নিদিয়ে ৰাস্তাটো আপোনালোকে দেখিছে 2022 চনত মাটি 55 গাড়ীমান উঠালে তাৰপিছত 22 চনত বানপানীয়ে গোটেই খহাই লৈ গ'ল তেতিয়া বৰগাঁৱৰ ৰাইজে ধুনীয়াকৈ অসুবিধাত চাং পাতি অহা যোৱা কৰা হৈছিলে আৰু বৰ্তমান তেখেতসকলে 2.5 লাখ মান টকা এনৰেগা হেৰিত উঠাই এতিয়া বাকী পইচাখিনি সিহঁতে কি কৰিলে বাকী পইচাখিনি উঠাবলৈ এতিয়া 24ত তেখেতসকলে ফটো মাৰিবলৈ আহি পইচা উঠাব বিচাৰিছে আমি ৰাইজে সেই পইচাটো উঠাবলৈ নিদিওঁ আজি কোন আহিছে
আজি আহিছিলে আমাৰ AP মেম্বাৰ আহিছিলে আৰু GRS আহিছিলে ফটো উঠাবলৈ আমি তেখেতসকলক আমি ফটো উঠাবলৈ বাধা দিছোঁ আৰু গাঁও চাংচকী গাঁও পঞ্চায়তৰ আণ্ডাৰত যিখিনি ধৰি লওক বৰগাঁও 10 নম্বৰ ৱাৰ্ড 2022 চনৰ পৰা আমি বহুত ভুক্তভোগী আমি বহুত কষ্টত এই ৰাস্তাত অহা যোৱা কৰি আছিলোঁ সেয়েহে আমি তেখেতসকলক আমি ফটো উঠাবলৈ দিয়া নাই 2022 চনৰ স্কিম এতিয়া আমি 24ত তেখেতসকলক পইচা উঠাবলৈ দিয়া নাই উঠাবলৈ নিদিওঁ ৰাস্তাটো ধুনীয়াকৈ কামটো কৰাৰ পিছত আমি পইচাটো উঠাবলৈ দিম কামপুৰৰ পৰা প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এন